নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অহা 17 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা জিকে কোৱেশ্চন লৈছো তো এই ভিডিঅ'টিত আমি যিখিনি কোৱেশ্চন আলোচনা কৰিম সেই কোৱেশ্চনখিনি প্ৰিভিয়াস ইয়াৰ বেচিছৰ কোৱেশ্চন হয় আগতে আপোনালোকৰ আৰআৰবি গ্ৰুপ ডি এনে ধৰণৰ কোৱেশ্চনবোৰ আহি গৈছে সেই কাৰণে ভিডিঅ'টো আপোনালোকৰ বাবে খুব ইম্পৰ্টেন্ট হ'ব ভিডিঅ'টো ভালকে চাব আৰু কোৱেশ্চনবিলাক মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু এনে ধৰণৰ কোৱেশ্চনে পৰীক্ষাত আহে সেই কাৰণে ভিডিঅ'টো ইম্পৰ্টেন্ট হ'ব ঠিক আছে আৰু যদি আপোনালোকে আৰআৰবি গ্ৰুপ ডিৰ পিডিএফ সমূহ ল'ব বিচাৰে এই কিদিনত যদি আপোনালোকে ভাবে যে কিছুমান কোৱেশ্চন কমন পেলাব পাৰো যদি ক'বাত এনেকুৱা পিডিএফ যদি বিচাৰে আমাৰ পৰা লৈ ল'ব পাৰিব তো বহুত কোৱেশ্চন সেই পিডিএফ খিনিৰ পৰা কমন পৰিব তো যদি লাগে স্ক্ৰিনত এটা নাম্বাৰ দেখিছে সেই নাম্বাৰটোত আমাক মেছেজ কৰি পিনে কেৱল 99 টকা পে কৰি পিনে আপোনালোকে পিডিএফ খিনি লৈ ল'ব পাৰিব ঠিক আছে এতিয়া আমি কোৱেশ্চনখিনি চাও তো ফাৰ্স্ট কোৱেশ্চনটো হৈছে হু was the first Indian ruler to accept subsidiary alliance offered by Lord Wellesley in 1798 1798 চনত লৰ্ড ৱেলেছলিয়ে আগবঢ়োৱা সহযোগী মিত্ৰতা গ্ৰহণ কৰা প্ৰথম ভাৰতীয় শাসক কোন আছিল তো ইয়াৰ শুদ্ধটো হৈছে অপচন ডি নিজাম অফ হায়দৰাবাদ অৰ্থাৎ হায়দৰাবাদৰ নিজামে সেই অফাৰটো গ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চন which Indian state is the largest producer in the world of the golden colored muga silk সোণালী ৰঙৰ মুগা ৰেচম বিশ্বৰ ভিতৰতে সৰ্বাধিক উৎপাদনকাৰী ভাৰতীয় ৰাজ্যখন কোনখন হয় তো এটো আমি সকলোৱে জানিব লাগে অপচন এ টো কাৰেক্ট হ'ব আমাৰ অসম দেশৰ মুঠ মুগা উৎপাদনৰ 95% অসমৰ পৰা প্ৰদান কৰা হয় এটো 2017 চনৰ যেটো জিআই ট্যাগ হৈছিলে সেই ট্যাগটোৰ মতে মানে 95% যেটো মুগা হুটা হেখিনি অসমৰ পৰা যায় তো নেক্সট কোৱেশ্চনটো চাও which of the following statement is against the democratic process of election তলৰ কোনটো বক্তব্য নিৰ্বাচনৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ বিৰোধী হয় তো ইয়াত এটাকে আমি পঢ়ি চাম তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব লাগে এটো হৈছে অপচন সি the right to vote should be given to the selected people only অৰ্থাৎ ভোটাধিকাৰ কেৱল নিৰ্বাচিত লোককহে দিব লাগে next question the main occupation of paleolithic people was মানে old stone age ঠিক আছে পুৰা পাথৰ যুগ যেটো পুৰণি হিল যুগ বুলি কোৱা হয় সেই লোকসকলৰ মূল বৃত্তি কি আছিল তো ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপচন বি হান্টিং অৰ্থাৎ শিকাৰ কৰা next question vitamin c is also known as vitamin c আন কি নামেৰে জনা যায় বা ভিটামিন সি আন এটা নাম কি হয় সুধিছে অপচন বিলাক চাব সাইট্ৰিক এসিড নে স্কৰবিক এসিড নে কাৰ্বনিক নে ফলিক এসিড তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি স্কৰবিক এসিড ঠিক আছে ভিটামিন সি আৰু এটা কথা মনত ৰাখিব ভিটামিন সি টো পানীত দ্ৰৱীভূত ভিটামিন হয় পৰীক্ষাত কেতিয়াবা আহিব পাৰে যে পানীত দ্ৰৱীভূত ভিটামিন কোনটো হয় তো এটো ভিটামিন সি হ'ব next question article 340 of the Indian constitution deals with ভাৰতীয় সংবিধানৰ 340 নং অনুচ্ছেদত নিম্নোক্ত বিষয়সমূহৰ বিষয়ে উল্লেখ আছে অৰ্থাৎ তলৰ কোনটো বিষয়ৰ বিষয়ে উল্লেখ আছে অনুচ্ছেদ 340ত তো এটো যদি আমি চাও ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন বি ব্যাকওয়ার্ড ক্লাसेस কমিশন অৰ্থাৎ পিছপৰা শ্ৰেণী আয়োগৰ বিষয়ে উল্লেখ আছে next question the pioneer of the bhakti movement in India was ভাৰতত ভক্তি আন্দোলনৰ পথ প্ৰদৰ্শক কোন আছিল শুদ্ধটো হৈছে অপচন সি ৰামানুজা next question which of the following country is not a member of BASIC তলৰ কোনখন দেশ BASIC বেসিকৰ সদস্য নহয় ইয়াৰ শুদ্ধটো হৈছে অপচন বি ইণ্ডোনেছিয়া তো বেসিকৰ সদস্য দেশ কেইখন হৈছে আমাৰ ভাৰত চীন দেশ ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকা নেক্সট কোৱেশ্চনটো হৈছে the market regulation in India were introduced by ভাৰতত বজাৰ নিয়ম প্ৰৱৰ্তন কৰা হৈছিল অৰ্থাৎ কোনে প্ৰৱৰ্তন কৰিছিল বজাৰ যিবিলাক নিয়ম আছে নিয়ম প্ৰৱৰ্তন কৰা লোকজন হৈছে অপচন ডি আলাউদ্দিন খিলজি next question for galvanizing iron which of the following metal is used galvanizing ironৰ বাবে
তলৰ কোনটো ধাতু ব্যৱহাৰ কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ জিংক ধাতু ব্যৱহাৰ কৰা হয় গেলভানাইজেশ্যন হৈছে এনে এক প্ৰক্ৰিয়া য'ত মৰিচা ৰোধ কৰিবলৈ জিংকৰ সুৰক্ষামূলক স্তৰ লোহাত প্ৰয়োগ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে The remains of Vijayanagar Empire can be found in Vijayanagar সাম্ৰাজ্যৰ অৱশিষ্ট এইখিনিতে পোৱা যায় অৰ্থাৎ ক'ত পোৱা গৈছে ঠিক আছে বিজয়নগৰ সাম্ৰাজ্যৰ যিখিনি অৱশিষ্ট সেইখিনি কোন ঠাইত পোৱা গৈছে তো এটো হৈ যাব অপচন বি হাম্পিত পোৱা গৈছে ঠিক আছে কৰ্ণাটকৰ হাম্পিত এই অৱশিষ্টখিনি পোৱা গৈছে আৰু সেই কাৰণে হাম্পি হৈছে বিশ্বৰ এটা ঐতিহ্য ক্ষেত্ৰ ঠিক আছে ইউনেস্কোয়ে হাম্পিক বিশ্বৰ এটা ঐতিহ্য ক্ষেত্ৰ হিচাপে চিনাক্ত কৰিছে নেক্সট কোৱেশ্চন বিজয় কুমাৰ begged silver medal in Olympics 2012 in which event 2012 চনৰ অলিম্পিকত কোনখন ইভেন্টত বিজয় কুমাৰে ৰূপৰ পদক লাভ কৰিছিল তো এটো হৈ যাব অপচন বি 25 মিটাৰ ৰেপিড ফায়াৰ পিস্তল ঠিক আছে 25 মিটাৰ ৰেপিড ফায়াৰ পিস্তলত বিজয় কুমাৰে ৰূপৰ পদক লাভ কৰিছিল আৰু ইভেন্টটো আছিল 2012 চনৰ অলিম্পিকত আৰু এই যেটো অলিম্পিক এটো লণ্ডনত অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটো চাও ৰাণী ৰুদ্ৰমা দেৱী বিলং টু হুইচ ডাইনেষ্টি ৰাণী ৰুদ্ৰমা দেৱী কোন বংশৰ অন্তৰ্গত আছিল ইয়াৰ শুদ্ধতৰ হৈ যাব অপচন সি কাকতীয়া ডাইনেষ্টি তোমাৰ ৰাখিব ৰাণী ৰুদ্ৰমা দেৱী কাকতীয়া বংশৰ আছিল নেক্সট কোৱেশ্চনটো আগবঢ়ো কোৱেশ্চন নম্বৰ 14 হুইচ মুঘল এম্পায়াৰ built the Red Fort in Delhi কোনজন মুঘল সম্ৰাটে দিল্লীত লাল কিল্লা নিৰ্মাণ কৰিছিল তো বন্ধুসকল ইয়াৰ শুদ্ধতৰটো হৈছে অপচন ডি শাহজাহানে পিছৰ প্ৰশ্নটো হৈছে the salaries and allowances of union ministers are determined by the কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দৰমহা আৰু ভাত্তা নিৰ্ধাৰণ কৰা হয় ৰাজ্যৰ অৰ্থাৎ কোনটো পৰিষদে এটো নিৰ্ধাৰণ কৰে বা কোনে নিৰ্ধাৰণ কৰে তো এটো হৈ যাব অপচন সি পাৰ্লিয়ামেন্ট অৰ্থাৎ সংসদে এটো নিৰ্ধাৰণ কৰে ঠিক আছে মন্ত্ৰীসকলৰ দৰমহা আৰু ভাত্তা এটো 1952 চনৰ আইন মতে সংবিধানৰ 106 নং অনুচ্ছেদৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল ঠিক আছে মনত ৰাখিব 1952 চনৰ সংবিধানৰ 106 নং অনুচ্ছেদৰ দ্বাৰা এই যেটো হিহঁতৰ দৰমহা নিৰ্ধাৰণ কৰা আইন এটো প্ৰযোজ্য হৈছিল Next question, the concept of welfare state is included in the Constitution of India in the অৰ্থাৎ কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাটো ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে অৰ্থাৎ কোট অন্তৰ্ভুক্ত কৰা হৈছে মৌলিক অধিকাৰত নে মৌলিক কৰ্তব্যত নে প্ৰস্তাৱনাত নে নিৰ্দেশনামূলক নীতিত তো এটো হৈ যাব অপচন ডি ডাইৰেক্টিভ প্ৰিন্সিপলত অৰ্থাৎ নিৰ্দেশনামূলক নীতিত অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট কোৱেশ্চন who own the Rajiv Gandhi Sadbhavan Award for his contribution towards promotion of communal harmony and peace in July 2013 2013 চনৰ জুলাই মাহত সাম্প্ৰদায়িক সম্প্ৰীতি আৰু শান্তিৰ প্ৰসাৰৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে কোনে ৰাজীৱ গান্ধী সাধভাৱনা বঁটাটো লাভ কৰিছিল তো তেখেত হৈছে অপচন এ আজমত আলী খান Next question, which of these element is not a noble gas? এই মৌলবোৰৰ ভিতৰত কোনটো মৌল নোবেল গ্যাস নহয় অপচন চাৰিটা দিয়া আছে নিয়ন ব্ৰোমিন হিলিয়াম আৰু ক্ৰিপ্টন এইকেইটাৰ ভিতৰত কোনটো নোবেল গ্যাস নহয় সুধিছে তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি ব্ৰোমিন ঠিক আছে ব্ৰোমিনটো এটা নোবেল গ্যাস নহয় বাকি কিটা গুটেকিটা হয় নিয়ন হিলিয়াম ক্ৰিপ্টন ইয়াৰ লগতে আৰু দুটা মানুহ আছে জেনন ৰেডন হেবিলাকো নোবেল গ্যাস হয় Next question, which part of the computer does the arithmetical calculations কম্পিউটাৰ কোনটো অংশত গাণিতিক গণনা কৰা হয় মেমৰি হ'ব নে কিবোৰ্ড নে সিপিইউ নে এএলইউ তো এটো হ'ব অপচন ডি এএলইউ অৰ্থাৎ the arithmetic logic unit Next question, the first discourse of Buddha at Deer Park in Sarnath is called Harnathor Horin Parkor Buddhor প্ৰথম বক্তৃতাটোৰ নাম কি আছিল তো এটো হৈ যাব অপচন ডি মহাধৰ্ম চক্ৰ প্ৰৱৰ্তন অৰ্থাৎ মহাধৰ্ম চক্ৰ প্ৰৱৰ্তন আছিল বুদ্ধদেৱে
হাৰনাথৰ হৰিণ পাৰ্কত দিয়া প্ৰথমটো বক্তৃতা নেক্সট কোৱেশ্চন The Western education was introduced in India by ভাৰতত পশ্চিমীয়া শিক্ষাৰ প্ৰৱৰ্তন কেতিয়া হৈছিল বা কাৰ দিনত হৈছিল তো এটো হৈ যাব অপচন ডি লৰ্ড বেন্টিঙৰ দিনত হৈছিল নেক্সট কোৱেশ্চন What does CFSL stands for CFSL এ কি বুজায় তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি Central Forensic Science Laboratory Next question Which one of the following type of forest is found in the Ganga Brahmaputra Delta Ganga Brahmaputra বদ্বীপত তলৰ কোনবিধ বনাঞ্চল পোৱা যায় তো এই কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি ম্যানগ্ৰোভ ফৰেষ্ট অৰ্থাৎ ম্যানগ্ৰোভ অৰণ্য পোৱা যায় নেক্সট কোৱেশ্চন The SI unit of force is বলৰ SI একক কি হয় ঠিক আছে ফোৰ্সৰ SI একক কোনটো হ'ব তো এটো হৈছে অপচন বি নিউটন মনৰ হিত বলৰ SI একক হৈছে নিউটন বা কিতেবা অকল n বুলিও আহিব পাৰে নেক্সট কোৱেশ্চন Estimates of national income in India are prepared by ভাৰতত ৰাষ্ট্ৰীয় আয়ৰ আনুমানিক হিচাপ প্ৰস্তুত কৰা হয় তো এটো কোনে প্ৰস্তুত কৰে ঠিক আছে ৰাষ্ট্ৰীয় আয়ৰ যেটো আনুমানিক হিচাপ এটো কোনে প্ৰস্তুত কৰে পৰিকল্পনা আয়োগে না বিত্ত মন্ত্ৰালয় নে ৰিজাৰ্ভ বেংকে নে কেন্দ্ৰীয় পৰিসংখ্যা সংস্থাই তো এটো হৈ যাব অপচন ডি সেন্ট্ৰাল ষ্টেটিকেল অৰ্গানাইজেচন অৰ্থাৎ কেন্দ্ৰীয় পৰিসংখ্যা সংস্থাই এই যিখন ৰাষ্ট্ৰীয় আয়ৰ আনুমানিক হিচাপ হেখন প্ৰস্তুত কৰে নেক্সট কোৱেশ্চন Secularism in the Indian context means that ভাৰতীয় প্ৰেক্ষাপটত ধৰ্ম নিৰপেক্ষতাৰ অৰ্থ হ'ল ৰাইট আনসাৰটো হৈছে অপচন ডি both A and B অৰ্থাৎ এই A অপচনটো আৰু B অপচন দুইটাই এতে শুদ্ধ হয় দুইটা ইয়াৰ অৰ্থটো হয় যে ধৰ্মৰ কাৰণে নাগৰিকক বৈষম্য কৰা নহয় আৰু ধৰ্মক এজন নাগৰিকৰ ব্যক্তিগত বিষয় হিচাপে গণ্য কৰা হয় তো নেক্সট কোৱেশ্চনটো চাও Madurai was the capital of Madurai কাৰ ৰাজধানী হয় তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপচন ডি পাণ্ডিয়াছ ঠিক আছে মাদুৰাইটো পাণ্ডিয়া সকলৰ ৰাজধানী হয় নেক্সট কোৱেশ্চন Which one of the following communities is an African community তলৰ কোনটো সম্প্ৰদায় আফ্ৰিকান সম্প্ৰদায় হয় ৰাইট আনসাৰটো অপচন ডি মাসাই ঠিক আছে মাসাইটো এটা আফ্ৰিকান কমিউনিটি হয় নেক্সট কোৱেশ্চন Which dynasty ruled Golconda from 1512 to 1681 1512 চনৰ পৰা 1881 চনলৈকে কোনটো বংশই গোলকন্দাত শাসন কৰিছিল তো এটো হ'ব অপচন বি কুতুব শাহী ডাইনেষ্টি ঠিক আছে কুতুব শাহী বংশই শাসন কৰিছিল আজি ভিডিওৰ শেষৰ প্ৰশ্নটো হৈছে Which wildlife sanctuary was declared as the first national park in India কোনখন বন্যপ্ৰাণী অভয়াৰণ্যক ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল তো এটো কিন্তু খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় মনত ৰাখিব এটো কাৰেক্ট আনসাৰটো হ'ব অপচন ডি জিম কৰবেট নেশনেল পাৰ্কক ঠিক আছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখনক ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল তো বন্ধুসকল আজি ভিডিওত আমি একেটা কোৱেশ্চন চালো যদি আপোনালোকৰ কোৱেশ্চন কিটা ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ঠিক আছে আৰু যদি আপোনালোকে আৰআৰবি গ্ৰুপ দি গুটেখিনি পিডিএফ ল'ব বিচাৰে যদি হেখিনি পঢ়ি আপোনালোকে এক্সামত আৰু ভাল এটা স্কোৰ কৰিব বিচাৰে তেতিয়া হলে আমাৰ পৰা পিডিএফ খিনি লৈ ল'ব আৰু এইকেইদিনত গুটেখিনি কমপ্লিট কৰি দিব তো স্ক্ৰিনত নাম্বাৰটো দেখিছে সেই নাম্বাৰটোত আপোনালোকে 99 জিপে কৰি স্ক্ৰিনশ্বটটো হোৱাটছআপত পঠাই দিলে আমি লগে লগে আপোনালোকক পিডিএফ খিনি সেন্ড কৰি দিম ঠিক আছে ধন্যবাদ